يا رب العالمين اللهم لك الحمد كله ولك الشكر كله ولك المجد كله ولك الخلق كله ولك الثناء كله وإليك يرجع الأمر كله اللهم لا نحصي ثناء عليك أنت كما أثنيت على نفسك اللهم لك الحمد حتى ترضى ولك الحمد إذا رضيت ولك الحمد أبدا أبدا اللهم لك الحمد عدد خلقك ولك الحمد مداد كلماتك ولك الحمد رضاء نفسك ولك الحمد زنة عرشك يا ربي صل وسلم دائما أبدا على حبيبك خير الخلق كلهم اللهم صل وسلم وبارك وترحم হয় ইতিমধ্যে দোয়া সমাপ্তি হৈছে আৰু তিনিদিনীয়া কাৰ্যসূচী আজি অন্তিম কাৰ্যসূচী আখেৰী দোৱা আছিলে দোৱা অনুষ্ঠান ইতিমধ্যে শেষ হৈছে আৰু সকলো ধৰ্মপ্ৰাণ ৰাইজ এতিয়া গৰাগৰি হ'ব ওলাইছে কচুৱাৰ অলিয়ে গলিয়ে লাখ লাখ আমি অনুমান কৰাতকৈ আৰু বহুত বেছি প্ৰায় 4 লক্ষাধিক মানুহ ইয়াত আখেৰী দোৱাত সমবেত হৈছে গতিকে সমূহ অসমবাসী ৰাইজক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ কচুৱাবাসী ৰাইজৰ ফালৰ পৰা ইষ্টেমা পৰিচালনা সমিতিৰ ফালৰ পৰা তেখেতসকলে যথেষ্ট কষ্ট স্বীকাৰ কৰি পেলাই আজি ইয়াত সমবেত হৈছে আজি 2 দিন ধৰি প্ৰায় বিভিন্ন পাৰ্কিং প্লেছত গাড়ী ৰখাই পেলাই খোজকাঢ়ি আহি পেলাই তেওঁলোকে আহি ইয়াত দোৱাত সমবেত হৈছে যদিও কিবা অসুবিধা পাইছে তাৰ কাৰণে আমি ক্ষমা প্ৰাৰ্থী গতিকে তেখেতসকলে আজি আখেৰী দোৱা সমাপ্তিৰ পিছত আমাৰ কাৰ্যসূচী সমাপ্তি হৈছে আৰু তিনিদিনীয়া কাৰ্যসূচীৰ আজি সফল সমাপ্তি হৈছে বুলি আমি ক'ব পাৰোঁ আৰু ইতিমধ্যে 4 লাখৰ ওপৰতো মানুহ ইয়াত সমবেত হৈছিল আমাৰ এটা অনুমান হৈছে গতিকে সমূহ ৰাইজক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ইষ্টেমাৰ আমাৰ যি লক্ষ্য উদ্দেশ্য আছিল ইয়াত আমি সফল হৈছোঁ বুলি আমি অনুমান কৰিছোঁ কি কম মানে খুব ভাল অনুভৱ প্ৰথমতে সঁচাকৈ আমি এই বিশ্বব্ৰহ্মাণ্ড সৃষ্টিকৰ্তা যিজন পালক পৰম কৰুণাময় আল্লাহক সঁচাকৈ লাখ লাখ কোটি কোটি শুক্ৰিয়া ইমান ডাঙৰ পেণ্ডেল আৰু ইমান আয়োজন ইমান ব্যক্তিসকলৰ লগত একেলগে বিশ্ববাসীৰ শান্তিৰ কাৰণে আমি মনাজাত প্ৰাৰ্থনা ভগৱানৰ ওচৰত কৰিছোঁ আল্লাহ পাকে এই প্ৰাৰ্থনা নিশ্চয় শুনিব গোটেই পৃথিৱীৰ লগতে কচুৱা অঞ্চল ভাৰতবৰ্ষ অসমত এক শান্তিৰ বিৰাজ হ'ব এই কচুৱাৰ এই ইষ্টেমাৰ স্থলীৰ পৰা পৰম কৰুণাময় সৃষ্টিকৰ্তাই এই বাৰ্তা আৰু এই দোৱা যাতে আমাক এই আশীৰ্বাদ দান কৰে তাকে আমি কামনা কৰিছোঁ আৰু খুব ভাল লাগিছে খুব আনন্দ লাগিছে ইমান মানুহৰ লগত একেলগে আৰু ইমান মানুহৰ সমাবেত হোৱাৰ পিছতো একো অসুবিধা কোনো মানুহৰ হোৱা নাই প্ৰত্যেকে নিজৰ সিকিউৰিটি আল্লাহ পাকে লোৱাবলৈ সক্ষমতা দিছে সবকে ইমান ধুনীয়াভাৱে সফলভাৱে নিজে মোনাজাত কৰিবলৈ নমাজ পঢ়িবলৈ আল্লাহ পাকে যে সক্ষমতা দান কৰিছে তাৰ বাবে পৰম কৰুণাময় সৃষ্টিকৰ্তাৰ ওচৰত আমি কোটি কোটিবাৰ শুক্ৰিয়া কৰিছোঁ আৰু সকলোৱে যেন আল্লাহৰ পথত সৃষ্টিকৰ্তাৰ পথত থাকিব পাৰে তাকে কামনা কৰিছোঁ